বাৰম্বাৰ আমি মন কৰিছোঁ যে নৰেন্দ্ৰ মোদীয়ে আপোনাৰ ওপৰত এটা বিশ্বাস প্ৰদৰ্শন কৰিছে আৰু বহুতে কয় যে মোদীৰ আমি সাধাৰণতে অসমীয়াত কওঁ নয়নৰ মণি ব্লু আইড বয় এনেধৰণৰ শব্দবোৰ প্ৰয়োগ হয় গতিকে মোদীৰ বাছনিত বাৰম্বাৰ কিদৰে সৰ্বানন্দ সোণোৱাল প্ৰথমে মই এটা কথা ক'বই লাগিব যে অসমৰ ৰাইজৰ যি মৰম যি আন্তৰিকতা যি আশীৰ্বাদ মই এই কথা নতহৰে স্বীকাৰ কৰিব লাগিব কাৰণ ছাত্ৰ অৱস্থাৰ পৰাই মই দেখিছোঁ যেতিয়া অদূৰ অসম ছাত্ৰ সন্থাত কাৰ্যনিৰ্বাহ কৰিছিলোঁ তেতিয়াৰ পৰা মই দেখিছোঁ বিভিন্ন পৰ্যায়ত ৰাজ্যখনৰ জনতাক সেৱা কৰাৰ বাবে বিভিন্ন দায়িত্বত থাকোঁতে ৰাইজে বহুত মৰম স্নেহৰ মাজেৰে মোক ডাঙৰ দীঘল কৰিছে গতিকে আজি এই পৰ্যায়ত যদি আমি পাইছোঁহি নিশ্চিতভাৱে পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু সহযোগিতা নিশ্চিতভাৱে আছেই লগতে ৰাষ্ট্ৰীয় সমিতিৰ যিসকল জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰীসকলৰ সকলোৰে আজি তাৰিখত যিখিনি আমি সহযোগিতা বা মই লাভ কৰিছোঁ তাৰ বাবে আজি ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰাৰ মোৰ বাবে এটি ভাল পৰিৱেশ মই পাবলৈ সক্ষম হৈছোঁ ৰাজ্যৰ জনতা ৰাজ্যৰ আমাৰ বিজেপি দলৰ লগতে মিত্ৰজোঁটৰ যিসকল আমাৰ কাৰ্যকৰ্তা আছে বিভিন্ন পৰ্যায়ত ৰাজ্যিক সমিতিৰ বা জিলা মণ্ডল বুথ পৰ্যায়লৈকে আৰু সকলো স্তৰৰ কাৰ্যকৰ্তাসকলৰ যিটো নিৰন্তৰ প্ৰচেষ্টা ফলত জনসাধাৰণৰ সহযোগিতাৰ ফলত আজি এনেধৰণে সুযোগ লাভ কৰিছোঁ দেশ সেৱা কৰাৰ বাবে আৰু মোদী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ একেবাৰে জনাব লাগিব কাৰণ তেখেতৰ নেতৃত্বত মই 2014 পৰাই সাংসদ হিচাপে নিৰ্বাচিত হৈছোঁ তাৰপিছত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে স্বতন্ত্ৰ প্ৰথমতে স্পৰ্টছ এণ্ড ইউথ এফেয়াৰ্ছ আৰু স্কিল ডেভেলপমেণ্ট সেই দায়িত্ব মই পালন কৰাৰ সুযোগ লাভ কৰিছিলোঁ তাৰপিছত পৰৱৰ্তী সময়ত পুনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ তাৰ পৰৱৰ্তী সময়ত আকৌ ৰাজ্যসভালৈ আহি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে প্ৰায় 2 বছৰৰ অধিক কাল মই কাৰ্যনিৰ্বাহ কৰিলোঁ এতিয়া আকৌ পুনৰ লোকসভালৈ নিৰ্বাচিত হোৱাৰ পাছত মোক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছে গতিকে তেখেতে সুযোগ দিছে আৰু এই সুযোগটো মই সদ্ব্যৱহাৰ কৰিব লাগিব আৰু অসমৰ ৰাইজে সেইটো বিচাৰে সততা নিষ্ঠাৰে কাম কৰাটো মোদী ডাঙৰীয়াও বিচাৰে আৰু সকলো আমাৰ ভাৰতীয় জনতা পাৰ্টি দলটোৱে সদায় মূল্যবোধৰ আধাৰত কাম কৰাৰ বাবে আমাক প্ৰেৰণা দি আহিছে আমাৰ এই মুহূৰ্তত এটা কথা ক'বই লাগিব যে আমাৰ বিচাৰধাৰাৰ আজি সংঘ পৰিবাৰ তেখেতসকলৰ তৰফৰ পৰা যিখিনি আমি আদৰ্শ যিখিনি তেখেতসকলৰ নীতি আদৰ্শ আমি লাভ কৰিছোঁ ফলত সকলোৱে সহযোগিতাৰ বাবে আজি অতদিনে মই বিভিন্ন দায়িত্বত কাম কৰি আহিছোঁ আৰু এই দায়িত্ব মোক পুনৰ দিছে আৰু মই নিষ্ঠাৰে কাম কৰিম আৰু মই এইটোৱে বিচাৰোঁ যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশৰ জনতাক বিশ্বৰ বুকুত শক্তিশালী ওপৰত প্ৰতিষ্ঠা কৰাৰ আৰু দেশক গৌৰৱান্বিত কৰাৰ বাবে যিখিনি দৃঢ়তা প্ৰদৰ্শন কৰিছে ইতিমধ্যে সফলতাৰে 10 বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছে আৰু অহা 5 বছৰ ভিতৰত তেখেতে বিচাৰে যে ভাৰতবৰ্ষই পৃথিৱীৰ তৃতীয় 3খন শ্ৰেষ্ঠ অৰ্থনীতিৰ ভিতৰত অন্যতম হওক গতিকে সেই লক্ষ্যৰে পুনৰ সকলোকে সংগঠিত কৰি বিভিন্ন দলৰ প্ৰতিনিধি আজি আমাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈছে মিত্ৰদূৰ আমাৰ NDA গতিকে আমি সকলোৱে মিলি কাম কৰিব লাগিব এতিয়া আৰু এইটো গুৰু দায়িত্ব আহি পৰিছে আৰু মই আপুনি 3টা কাৰ্যকাল বুলি ক'লে হ'ব মানে প্ৰথমতেও মোদী ডাঙৰীয়া প্ৰথম প্ৰধানমন্ত্ৰী দ্বিতীয়টো কাৰ্যকাল প্ৰধানমন্ত্ৰীটো
তেখেতৰ নেতৃত্বত কাম কৰাৰ সুযোগ লাভ কৰিলোঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত। আপুনি তিনিওটাতে পালে? তিনিওটাতে। গতিকে এই সুযোগখন যিহেতুকে তেখেতে দিছে, মই তেখেতৰ প্ৰতি গভীৰ কৃতজ্ঞতা। বৰ সৌভাগ্যৱান হ'লেহে তিনিবাৰ একেৰাহে কোনো প্ৰধানমন্ত্ৰীয়ে, ইয়াৰ নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰতে হওক বা আন ক্ষেত্ৰতে আন ব্যক্তিৰ ক্ষেত্ৰতে খুব সৌভাগ্যৱান হ'লেহে এই সুযোগ মিলে। গতিকে আপুনি সেইফালৰ পৰা যথেষ্ট সৌভাগ্যৱানো। নিশ্চিতভাৱে এইটো কথা মই স্বীকাৰ কৰিবই লাগিব। আৰু বোধহয় মোৰ কাম কাজৰ ওপৰতো তেখেতসকলে নিশ্চিতভাৱে চোকা দৃষ্টি ৰাখিছে আৰু তেখেতসকলে আশা কৰে যে ভাল কাম কৰাটো তেখেতসকলে মনে প্ৰাণে বিচাৰে যে ভাল কাম কৰক, দেশৰ জনতাৰ মংগল হওক, দেশ সেৱাত আত্মনিয়োগ কৰক নিষ্ঠাৰে। কাৰণ তেখেতে যিখিনি নিষ্ঠাৰে কাম কৰে সেই একেধৰণে বাকী সতীৰ্থ সকলোকো তেখেতে মটিভেট কৰাৰ বাবে প্ৰয়াস কৰে। গতিকে আজি আমাৰ নিশ্চিতভাৱে প্ৰতিগৰাকী মই ভাবোঁ যে আমাৰ মন্ত্ৰীয়ে যোৱা দিনবিলাকত যথেষ্ট তেখেতৰ নেতৃত্বত উৎসাহেৰে কাম কৰিছে, সেইবাবে প্ৰতিটো মন্ত্ৰালয়ে সফলতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।